এই মেইন ৰোডৰ কিনাৰত এনেকুৱা এটা ঘটনা হৈছে, ফায়াৰ ব্ৰিগেড এখন আহিছে, পানী স্পীড নাই। আৰু সেইখন ফায়াৰ ব্ৰিগেডে পানী মাৰিছে যদিও নুমাব পৰা নাই। এখন দোকানৰ সামগ্ৰী জ্বলি শেষ, এটা ঘৰ জ্বলি এতিয়া শেষ হৈ যাব। পুৰণি গুদাম গৰমত। এইটো মামুদ আহমেদৰ ঘৰ। আৰু তেখেতৰ ঘৰ জ্বলি এতিয়া শেষে হ'ব, দোকান শেষে হ'ব। সমগ্ৰ বস্তু বাহিনী জ্বলি চাগে, কিন্তু পানী আহিছে যদিও তেখেতসকলে পানী মাৰি পেলাই নুমাব পৰা নাই। তেওঁলোকে গাড়ী মাতিছে, কিন্তু এতিয়া আধা ঘণ্টা হ'ব গাড়ী অহা নাই। কিহৰ পৰা হৈছে এতিয়া সিহঁতে কৈছে শ্বৰ্ট চাৰ্কিটৰ ফলতে হৈছে বুলি কৈছে, এতিয়া ধৰিব পৰা নাই। আৰু ভয়ংকৰ, ইয়াত দোকান আছিলে, 5খন দোকান আছিলে য'ত জ্বলি আছে। দোকানৰ বস্তু বাহিনী চব জ্বলি চাৰখাৰ। ব্যৱহাৰ শংকা আছে, জুই এতিয়া কণ্ট্ৰলে কৰিব পৰা নাই। এখন আছে, পানী স্পীডে নাই, তেওঁলোকে জুই নুমুৱাবই পৰা নাই।